প্ৰথমটো এই মুহূৰ্তৰ অতি গুৰুত্বপূৰ্ণ বহুতেই ডাঙৰ ব্ৰেকিং নিউজটোৱে মুকলি হৈ আহিছে এই মুহূৰ্তত কিয়নো ৰাজ্য চৰকাৰে আজি ৩ জুলাই তাৰিখে যি এছঅপি সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল আজি শনিবাৰে ইতিমধ্যে ৰাজ্য চৰকাৰে নতুন এছঅপি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু নতুন এছঅপি ইতিমধ্যে প্ৰকাশ কৰিছে আৰু এই নতুন এছঅপিত কি আছে সম্পূৰ্ণভাৱে কি জিলা আনলক কৰি দিয়া হৈছে ইতিমধ্যে বহুতো জিলাত শিথিলতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যৰ চৰকাৰে আৰু নতুন এছঅপিত প্ৰকাশ কৰা অনুসৰি কেইবাখন জিলাতে ইতিমধ্যে হ'ব লকডাউন আৰু কাৰফিউ কিন্তু বাকী সম্পূৰ্ণৰূপে দোকান পোহাৰ গাড়ী চলাচল সম্পূৰ্ণৰূপে খুলি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ইয়াত কৈছে আজিৰ পৰা ৰাজ্যত কি নতুন নিয়ম আজিৰ পৰা বলবৎ হ'ব ৰাজ্যত নতুন এছঅপি তাৰ লগতে স্পষ্টভাৱে কৈছে যে ৰাজ্যত ইতিমধ্যে প্ৰকাশ পাইছে নতুন এছঅপি আৰু আজিৰ পৰা ৰাজ্যত নতুন নিয়ম আৰু এই নিয়ম সলনি হ'ব জিলাই নতুন নিয়ম দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে আৰু আজি শনিবাৰে পুৱাই ইতিমধ্যে আহি পৰিছে আমাৰ হাতত নতুন এছঅপি ৰাজ্যত আজি শনিবাৰ পাছৰ পৰা নাথাকিব আগৰ এছঅপি আৰু আজিৰ পৰা ৰাজ্যত প্ৰকাশ হ'ব নতুন এছঅপি তাৰ লগতে ইয়াত কৈছে যে নতুন এছঅপি নতুনকৈ টোটেল কণ্টেইনমেণ্ট জোন জিলাৰ সংখ্যা বৃদ্ধিৰ সম্ভাৱনা হৈ পৰিছিল কিন্তু সেয়া নহ'ল কিন্তু আগৰ দৰে নিয়ম থাকিল কণ্টেইনমেণ্ট জোনৰ আৰু এইখিনিত আহিছে সকলোতকৈ ডাঙৰ ভাল খবৰটো কিয়নো ইতিমধ্যে ৰাজ্যত আজিৰ পৰা এছঅপিত স্পষ্টভাৱে প্ৰকাশ কৰা হৈছে যে সংক্ৰমণ যিসমূহ জিলাত ইতিমধ্যে হ্ৰাস পাইছে যিসমূহ জিলাত যি ঠাইত ইতিমধ্যে ক'ভিডৰ সংক্ৰমণ হ্ৰাস পাইছে সেই ঠাইত দোকান পোহাৰ ব্যৱসায়িক প্ৰতিষ্ঠান গাড়ী চলাচল সম্পূৰ্ণভাৱে ৰাতিলৈকে 7টালৈকে খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে আৰু আজিৰ পৰা এই নতুন এছঅপিত প্ৰকাশ কৰা অনুসৰি সংক্ৰমণ হ্ৰাস পোৱা অঞ্চলত শিথিল কৰা হ'ব নীতি নিয়ম কিয়নো এটা কথা বহুতে ভাল খবৰ সকলোৰে মনত প্ৰশ্ন উদয় হৈছিল ৰাজ্যত কেতিয়াৰ পৰা ইতিমধ্যে আনলক প্ৰক্ৰিয়া আৰম্ভ হ'ব কিমানখন জিলাত কিন্তু সেই কথা স্পষ্ট হৈ পৰিছে যে ৰাজ্যত যিমানকেইখন জিলাতেই যিমান 25ৰ পৰা 30খনৰ ভিতৰত যিমানকেইখন জিলাতেই সম্পূৰ্ণৰূপে যি ইতিমধ্যে ক'ভিডৰ সংক্ৰমণ হ্ৰাস পাইছে ক'ভিড সংক্ৰমণ হ্ৰাস কমি গৈছে সেইসমূহ জিলাত সম্পূৰ্ণভাৱে কোনো কাৰফিউ নথকাকৈ কিয়নো কাৰফিউ নিয়ম ৰাতিৰ পাছতহে ৰাতিপুৱালৈকে থাকিব কিন্তু তাৰ আগলৈকে সম্পূৰ্ণভাৱে শিথিল কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এই নীতি নিয়ম আৰু এতিয়াৰ পৰা এই নীতি নিয়ম লাগু নহ'ব এইসমূহ জিলাত কিন্তু তাৰ পৰিৱৰ্তে ৰাজ্যৰ এতিয়াও কেইবাখনো জিলাত বৃদ্ধি পাইছে ক'ভিডৰ আক্ৰান্তৰ সংখ্যা আৰু যি 4-5খন জিলাত ইতিমধ্যে ক'ভিডৰ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে এই জিলাকেইখনত 24 ঘণ্টা কিন্তু কাৰফিউ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে যিহেতু ক'ভিড নিয়ন্ত্ৰণ আনিব লাগিব সেইকাৰণে ৰাজ্য চৰকাৰে যোনকেইখন জিলাত ইতিমধ্যে ক'ভিডৰ সংক্ৰমণ বৃদ্ধি পাইছে 24 ঘণ্টাই কাৰফিউ পোৱাৰ পাছতে এই মুহূৰ্তৰ আনহাতে বহুতে ডাঙৰ ব্ৰেকিং নিউজ কিয়নো ৰাজ্যৰ সকলো অসমবাসীৰ ৰাইজৰ মনত এটা প্ৰশ্ন উত্থাপিত হৈছে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক কি মন্ত্ৰী দায়িত্ব দিয়া হ'ব তেওঁ অসমতে থাকিব নে দিল্লীলৈ যাব কিন্তু সকলো ফাইনেল হৈ পৰিছে সৰ্বানন্দ সোণোৱাল মাজুলীৰ বিধায়কৰ পদত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ইতিমধ্যে সৰ্বানন্দ সোণোৱাল বাহৰ পাতিছে দিল্লীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিল্লীলৈ আৰু দিল্লীত নিবদ্ধ সকলোৰে চকু আৰু ইতিমধ্যে বুধবাৰে মোদী মন্ত্ৰীমণ্ডলৰ বৈঠকৰ পাছতে দিল্লীত উপস্থিত হৈছিল প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিল্লীলৈ গৈছিল কিন্তু মন্ত্ৰীমণ্ডলৰ বৈঠকত মোদী মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ইংগিত পোৱা গৈছে চৰকাৰ হৈছে ইতিমধ্যে চৰ্চা হৈছে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নামো কিন্তু সেয়া স্পষ্ট হৈ পৰিছে মুখ্যমন্ত্ৰী পদ এবাৰ পাছত সৰ্বানন্দ সোণোৱালক মৰ্যাদা সম্পন্ন পদবীত সংস্থাপিত কৰা হ'ব বুলি বিজেপিৰ নেতৃত্বই ইতিমধ্যে কৈছিল কিন্তু ইতিমধ্যে ৰাজ্যিক বিজেপিৰ সভাপতি পদত ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাক নিযুক্তি কৰা হ'ল চৰ্চা চলি আছিল সৰ্বানন্দ সোণোৱালৰ কেন্দ্ৰীয় মন্ত্ৰীসভা স্থান দিয়াৰ হ'ব কিন্তু বুধবাৰে বৈঠকৰ পাছতে সোণোৱালৰ দিল্লী গমনৰ তাৰে ইংগিত বুলি অনুমোদন কৰা হৈছে কিন্তু ইয়াত কৈছে যে আনহাতে অসমৰ কেইবাটাও বিধানসভা সমষ্টিত উপ নিৰ্বাচন হ'ব অতি সোনকালে আৰু মৰিয়নি গোসাইগাঁও আৰু তামোলপুৰ উপৰিও ওদালগুৰি আৰু মাজুলীতো উপ নিৰ্বাচন বাবে সাজু হৈছে ৰাজনৈতিক দলসমূহ আৰু ইপিনে সৰ্বানন্দ সোণোৱালে নিজে এবাৰ কৈছিল যে মাজুলী বিধায়ক হৈ থাকিম কিন্তু উপ নিৰ্বাচনৰ আলোচনাত কিয় চৰ্চাত হৈছে মাজুলীৰ নাম সেয়া এতিয়াও সৌধুখৰ কিয়নো ইতিমধ্যে এই কেইবাগৰাকীও বিজেপিৰ শীৰ্ষ নেতাই মাজুলীৰ নাম লোৱাৰ বিপৰীতে কংগ্ৰেছ দলে মাজুলী উপ নিৰ্বাচনৰ বাবে ইতিমধ্যে গঠন কৰিছে কমিটি সোণোৱালে বিধায়কৰ পদ নেৰোতে উপ নিৰ্বাচনৰ বাবে মাজুলীৰ নাম চৰ্চালৈ অহাটো অধিক লক্ষণীয় হৈছে আৰু ইয়াত কৈছে যে যদি সঁচাকৈ সৰ্বানন্দ সোণোৱালে দিল্লীলৈ যায় তেন্তে মাজুলীত হ'ব উপ নিৰ্বাচন আৰু এই মুহূৰ্তত সোণোৱালৰ কেন্দ্ৰীয় মন্ত্ৰীসভা স্থান পোৱাটো ইতিমধ্যে নিশ্চিত হৈ পৰিছে কিয়নো দিল্লীত মোদী মন্ত্ৰীসভাত ইতিমধ্যে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অধিনিষ্ঠ হ'ব আৰু সঁচাকৈ মোদী মন্ত্ৰীসভাত সম্প্ৰসাৰণৰ হৈ সৰ্বানন্দ সোণোৱালে কোনো গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰিব সেয়া নিশ্চিত হৈ পৰিছে আৰু ইতিমধ্যে স্পষ্ট হৈ পৰিল সেই কথা ইয়াৰ পাছত এই মুহূৰ্তত সকলোতকৈ ডাঙৰ ব্ৰেকিং নিউজটোৱে মুকলি হৈ আহিছে কিয়নো ইতিমধ্যে এই মুহূৰ্তত নতুন নিৰ্দেশনা জাৰি কৰিছে ৰাজ্য চৰকাৰে আৰু বিয়লি 5 বজাৰ পৰিৱৰ্তে ইতিমধ্যে এইসমূহ জিলাত দিনৰ 1 বজাতে পৰা আগতেই অৰ্থাৎ 12 বজাৰ লগে লগে বন্ধ কৰিব লাগিব দোকান পোহাৰ সকলো গেলামালৰ দোকান আৰু তাৰ লগতে ইতিমধ্যে সম্পূৰ্ণ 144 ধাৰা জাৰি কৰিছে সমগ্ৰ এই জিলাসমূহত জানি লওক সবিশেষ কি নতুন নিৰ্দেশনা আহিছে
আৰু ইয়াত কৈছে বিশ্বনাথ জিলা প্ৰশাসনৰ লগতে কেইবাখনো জিলাত সন্দৰ্ভত জাৰি কৰিছে বিশেষ নিৰ্দেশনা। বিশ্বনাথ জিলাৰ লগতে শেহতীয়াকৈ ঘোষণা কৰা নিৰ্দেশনা অনুসৰি অব্যাহত আছে কণ্টেইনমেণ্ট জোন। কিন্তু ইয়াত কৈছে যে ৰাজ্য চৰকাৰে প্ৰকাশ কৰা শেহতীয়া SOP অনুসৰি ইতিমধ্যে গেলামালৰ দোকানসমূহ বিয়লি 5 বজাৰ বন্ধ কৰাৰ নিৰ্দেশ দিছিল। কিন্তু বিশ্বনাথৰ লগতে এইকেইখন জিলাত সম্প্ৰতি বৃদ্ধি পাবলৈ ধৰা কোভিডৰ আক্ৰান্ত ৰোগীৰ সংখ্যা উদ্বেগজনক হোৱাৰ বাবে বিশ্বনাথ জিলা প্ৰশাসনে ঘোষণা কৰিছে নতুন নীতি নিৰ্দেশনা। আৰু সেয়েহে ইয়াত কৈছে জিলাসমূহত প্ৰশাসনে ইতিমধ্যে মাইক যোগে ঘোষণা কৰিছে যে সন্ধিয়া 5 বজাৰ পৰিৱৰ্তে দিনৰ 1 বজাতে বন্ধ কৰিব লাগিব সকলো দোকান পোহাৰ ব্যৱসায়িক প্ৰতিষ্ঠান। কিন্তু উল্লেখযোগ্য যে বিশ্বনাথত কোভিড সংক্ৰমণৰ দিনক দিনে বৃদ্ধি পোৱা গৈছে আৰু তাৰ লগতে কেইবাখনো জিলাত ইতিমধ্যে কোভিডৰ গণ সংক্ৰমণ ঘটিছে। আৰু জিলাসমূহত কোভিডৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে চৰকাৰে নানা ধৰণৰ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। তাৰ বাবে এই নতুন SOP ইতিমধ্যে নতুন নিৰ্দেশনা জাৰি কৰিবলৈ বাধ্য হৈছে ৰাজ্য চৰকাৰ তথা প্ৰশাসন। ইয়াৰ পাছত এই মুহূৰ্তত আন এটা ডাঙৰ খবৰ মুকলি হৈ আহিছে। কিন্তু সুৰক্ষিত সাক্ষীৰ ভিত্তিত অখিল গগৈৰ বিৰুদ্ধে অতিৰিক্ত অভিযোগনামা দাখিল আজি পুনৰ এই মুহূৰ্তত কৰিছে NIA। আৰু অখিল গগৈ জেলৰ পৰা কিমান দিনলৈ থাকিব লাগিব, কিমান বছৰলৈ থাকিব লাগিব অখিল গগৈ। কিয়নো কৈছে এই মুহূৰ্তত সুৰক্ষিত সাক্ষীৰ ভিত্তিত অখিল গগৈৰ বিৰুদ্ধে অতিৰিক্ত অভিযোগ পত্ৰ দাখিল কৰিছে NIA। আৰু ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই মঙলবাৰে কাৰাগাৰত বন্দী শিৱসাগৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে অতিৰিক্ত অভিযোগ পত্ৰ দাখিল কৰিছে। আৰু ইয়াৰ উপৰিও 2019 চনৰ কা বিৰোধী প্ৰতিবাদৰ সন্দৰ্ভত দ্বিতীয় আৰু অন্তিম গোচৰৰ নতুন সুৰক্ষিত সাক্ষীও আনিছে। আৰু গুৱাহাটী চানমাৰী আৰক্ষী থানাত গোচৰৰ মূল অভিযোগ পত্ৰখন এবছৰ পূৰ্বে অৰ্থাৎ 2020 চনৰ 29 মে'ত ইতিমধ্যে UPA আইনৰ IPSC অন্যান্য ধাৰাত উপৰিও দেশদ্ৰোহৰ অধীনত দাখিল কৰা হৈছিল এজাহাৰ। কিন্তু 22 জুনত চাবুৱা গোচৰত অখিল গগৈ নিৰ্দোষী সাব্যস্ত কৰিছিল আদালতে। আৰু NIA আজি চানমাৰী আৰক্ষী থানাৰ গোচৰত নতুন এজন সুৰক্ষিত সাক্ষীৰ ওপৰত ভিত্তি কৰি অতিৰিক্ত অভিযোগ পত্ৰ দাখিল কৰিছে। আৰু গগৈৰ অধিবক্তা কৃষ্ণ গগৈয়ে কয় আৰু অভিযোগ এই ধাৰাবোৰ একে আছে বুলি উল্লেখ কৰা হৈছে অধিবক্তাগৰাকীয়ে। কিন্তু এইখিনিত এটা ডাঙৰ খবৰ, এই গোচৰটোৰ অভিযোগ সন্দৰ্ভত NIA চমুকৈ ইতিমধ্যে চূড়ান্ত সংস্থাই আৰু এই উপস্থাপন কৰা এদিন পূৰ্বে অতিৰিক্ত অভিযোগনামাৰ দাখিল কৰাৰ ঘটনাই বিশেষ চৰ্চা লাভ কৰিছে। কিয়নো এইফালে ৰাজ্য দলে NIA এই পদক্ষেপক ষড়যন্ত্ৰ বুলি অভিহিত কৰিছে। আৰু চানমাৰী থানাৰ গোচৰৰ শুনানি সমাপ্ত হ'বলৈ ধৰাৰ সময়তে NIA এই কাৰ্য নিন্দনীয় বুলি কয় অখিল গগৈ নেতৃত্বাধীন দলটোৰ একাংশ বিষয়ে। কিয়নো সন্ধিয়াৰ পাছত এই মুহূৰ্তত অতি ভয়ানক এটা ব্ৰেকিং নিউজ মুকলি হৈ আহিছে। কিয়নো অসমত আহিছে ভয়ানক বিপদ আৰু পানীয়ে ইতিমধ্যে দলং ভাঙি এখন ডাম্পাৰসহ ইতিমধ্যে কেইবাগৰাকী লোকক ইতিমধ্যে উটুৱাই লৈ গৈছে আৰু সন্ধান নাইকিয়া হৈছে এইখন অসমত বহুকেইগৰাকী লোকৰ। কিন্তু দলং ভাঙি এখন ডাম্পাৰসহ নদীত উটি গৈছে কেইবাজনো লোক। আৰু আজি কিছুদিন পূৰ্বে অৰুণাচল প্ৰদেশত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত লিকাবালি পাহাৰত সংঘটিত হৈ ভয়ংকৰ ভূমিস্খলনৰ সম্পূৰ্ণভাৱে ক্ষতিগ্ৰস্ত হৈ পৰিছে ৰাস্তা ঘাট আৰু ব্যাহত হৈ পৰিছে যাতায়াতৰ ব্যৱস্থা। কিয়নো এই ঘটনা সংঘটিত হোৱাৰ পিছতে সমগ্ৰ অসমত এতিয়া মেইন ৰাষ্ট্ৰীয় ঘাইপথসমূহ বন্ধ হৈ পৰিছে। আৰু অৰুণাচল প্ৰদেশৰ নামনি চিয়াং জিলাৰ লিকাবালিৰ পৰা আংলঙলৈ ইতিমধ্যে পথটো পাহাৰ খহি পৰিছে। আৰু লিকাবালিৰ পৰা 25 কিলোমিটাৰ ওপৰত আংলঙলৈ যোৱা ইতিমধ্যে চেক গেটৰ পিছফালে পাহাৰ মাটি খহি পৰাৰ ফলত শ যান বাহন ইতিমধ্যে আবদ্ধ হৈ পৰে। আৰু মঙলবাৰে ইতিমধ্যে অৰুণাচল প্ৰদেশৰ আংলঙত পথৰ সংগম দলং ভাঙি পৰাৰ সহ ডাম্পাৰসহ ইতিমধ্যে উটি গৈছে বহুতো লোক। আৰু ইতিমধ্যে এই ঘটনা সংঘটিত হোৱাৰ পিছতে শ যান